বনজ সম্পদৰ কলাবজাৰ মানেই যেন বিহালীৰ বুৰৈ নদী। নৈৰ বুকুত প্ৰকৃতিৰ ভাবুকি স্বৰূপ বালি মাফিয়াৰ দপদপনি। দিনে নিশাই নিৰ্বিবাদী চলাই গৈছে বালিৰ খনন। চকু মুদাকুলিৰ ভাৱত চৰকাৰ প্ৰশাসন। ধনৰ লোভেই মানসিকভাৱে পংগু কৰিছে আসামক। মাফিয়া ৰাজৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী যিমান কঠোৰ, নৈৰ বক্ষ খান্দি উদং কৰা বালি মাফিয়া তাতোকৈ অধিক চতুৰ। প্ৰথমে মন কৰক এই দৃশ্যটোলৈ। ইখনৰ পিছত সিখন ট্ৰেক্টৰেৰে ডেম কেয়াৰ স্থিতিত কঢ়িয়াই নিছে শিলবালি। জেচিবিয়ে এফালৰ পৰা খান্দি গৈছে নৈৰ বুকু। বিহালীবাসীৰ গৌৰৱৰ চানেকি বুৰৈ নৈখন নিশেষ কৰি এতিয়া অঞ্চলবাসীলৈ তীব্ৰ ভাবুকি। এই অবৈধ খনন কাৰ্যৰে নাম সাঙুৰ খাইছে 4 জনৰ। বিজেন্দ্ৰ ওৰফে মুন্না সিং, যোগেন্দ্ৰ সাহু ওৰফে যোগী, হিৰো ছব্বৰ আৰু সুৰজিৎ চৰকাৰ। অবৈধ বালি খননৰ নায়ক এই 4 মাফিয়াই দিন দুপৰতে প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই ট্ৰেক্টৰ ডাম্পাৰেৰে চলাই গৈছে খনন কাৰ্য। কিন্তু তাৰ পাছতো গান্ধাৰীৰ ভাৱত বৰগাঙৰ বনাঞ্চলিক বিষয়া। অভিযোগ অনুসৰি শোণিতপুৰৰ ডিপিঅ'গৰাকীক চকুত ধূলি দি বিভাগীয় কৰ্তৃপক্ষ তথা বনাঞ্চলিক বিষয়াগৰাকীয়ে মোটা কমিছনৰ লোভত অনুমতি দিছে অবৈধ বালি খননত। কিয়া কিমান সঁচা স্পষ্ট হ'ব পৰৱৰ্তী তদন্তত। কিন্তু বুৰৈ নৈখন নিজ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা মুন্না, যোগী, হিৰো, সুৰজিতক নাকি লগাব কোনে? এয়াহে আজিৰ দিনটোৰ চিন্তনীয় প্ৰশ্ন। এতিয়া নদীৰ এটা অংশৰ পৰা কেইখনমান ট্ৰেক্টৰে বালি আৰু শিল কঢ়িয়াই আহিছে। এতিয়া তেওঁলোকে চুৰেই কৰিছে নে বন বিভাগৰ বিষয়াৰ লগত মিতিয়ালি কৰি এই কাম কৰি আছে? আৰু বিভাগীয় যিমান দূৰ আমি তদন্ত কৰিছোঁ তাততো তেওঁলোকৰ কোনো পাৰ্মিশ্যন নাই। গতিকে ইয়াত বন বিভাগৰ বিষয়া জড়িত হৈ আছে নেকি? গতিকে এই বিষয়ত আমি শোণিতপুৰ বন সংমণ্ডলৰ অধীনত এই বুৰৈ নদীখন আছে, তেওঁলোকক ৰেঞ্জাৰক ইয়াৰ প্ৰতি অতি শীঘ্ৰে এক তদন্ত কৰি এক বিহিত ব্যৱস্থা এই দোষী যিকেইখন ট্ৰেক্টৰ আছে এই ট্ৰেক্টৰকেইখনৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে আমি সচেতন এজন নাগৰিক হিচাপে মই দাবী উত্থাপন কৰিছোঁ। বিহালীৰ এই কাণ্ডই শেষ নহয়। এইবাৰ চাওক গোলাপাৰাৰ মানাহ নৈৰ এই দৃশ্য। চলিত বছৰতে 20 কোটি টকা ব্যয়েৰে নৈখনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল এখন পকী দলং। কিন্তু প্ৰকৃতিৰ শত্ৰুস্বৰূপ একাংশ বালি মাফিয়াৰ দপদপনি দলংখনলৈ নামি আহিছে তীব্ৰ ভাবুকি। দিনে নিশাই অবৈধভাৱে চলাই অহা খনন কাৰ্য অতি শীঘ্ৰেই বন্ধ নকৰিলে যিকোনো মুহূৰ্তত দলংখন ভাগি পৰাৰ তীব্ৰ আশংকা। বাৰম্বাৰ প্ৰশাসনক অভিযোগ দি ভাগৰি পৰিছে নৈপৰীয়া তথা দল সংগঠনৰ নেতা। কিন্তু অপৰাধ দেখিও চকুত কাপোৰ বন্ধা প্ৰশাসনে স্থানীয় ৰাইজক ন্যায় দিব কেতিয়া? ইয়াতে যি দিনে নিশাই একাংশ বালি মাফিয়া আৰু আমাৰ যি ৰাস্তাৰ কণ্ট্ৰেক্টৰ ইহঁতে মিলি কেনে এই দিনে নিশাই যি অবৈধভাৱে বালি খনন কৰি আছে, এই বালি খননৰ বিৰুদ্ধে ইতিমধ্যে আমি জিলা উপায়ুক্ত, জিলা বন বিষয়া, মহকুমা জিলা বন বিষয়া, আঞ্চলিক বন বিষয়া, অভয়পুৰী ৰেঞ্জাৰ, ৰাখালডুবি যি পেট্ৰলিং থাকে সিহঁতক, তাৰপিছত প্ৰটেকশ্যন ৰেঞ্জাৰ, মানিকপুৰ উপ বন বিষয়াক লিখিত মানসবিল বিকাশ মঞ্চৰ ফালৰ পৰা লিখিতভাৱে অভিযোগ দাখিল কৰিছোঁ। আৰু অনাগত দিনত যদি এই অভিযোগৰ ওপৰত ভিত্তি কৰি যদি সিহঁতে বিহিত ব্যৱস্থা নলয় তেনেহ'লে আমি এই স্থানীয় ৰাইজক লগত লৈ গণতান্ত্ৰিকভাৱে
জিলা উপায়ুক্ত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ আগত ধৰ্ণা বহিবলৈ প্ৰস্তুত আছোঁ। মুন্না যোগী হীৰেণ সুৰজিতৰ দৰে মাফিয়া জালত পৰিবনে আৰক্ষীৰ? পুথি খলিহনাত চকুত পৰিলেও বাছনিত নপৰে ৰৌ বৰালী। মাফিয়াৰাজ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ সকিয়নি দিছিল, কিন্তু চৰকাৰী বিষয়াৰ ছত্ৰছায়াত পূৰ্ণোদ্যমে চলিল অবৈধ বালিৰ খনন। বিগত 2 বৰ্ষত বালি খননৰ দৰে উন্মুক্ত অপৰাধেৰে জড়িত কেইটা বালি মাফিয়া আৰক্ষীৰ জালত পৰিল? অবৈধ খনন যদি কঠোৰ হাতেৰে শীঘ্ৰেই দমন কৰা নহয়, তেন্তে নৈপৰীয়ে হয়তো এদিন মনত পেলাব লাগিব, এসময়ত এইখিনিতে এখন নদী আছিল। বেকগ্ৰাউণ্ড ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।